সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি মাঘ মাহৰ 9 তাৰিখ শুক্ৰবাৰ 23 জানুৱাৰী 2026 চন। আজি সূৰ্য উদয় হৈছে 6:15:30 আৰু সূৰ্য অস্ত হ'ব 4:53। আজিৰ তিথি শুক্লা পঞ্চমী, ৰাতি 12:20:32 থাকিব। তাৰপিছত শুক্লা ষষ্ঠী আৰম্ভ হ'ব। মাঘ মাহৰ শুক্লা পঞ্চমী তিথি বুলি ক'লে আমাৰ মনত এটা প্ৰাৰ্থনাই সদায় গুণগুণাই থাকে। সেইটো হৈছে ওং সৰস্বতী মহাভাগে বিদ্যে কমললোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। অৰ্থাৎ আজি মাঘ মাহৰ শুক্লা পঞ্চমীত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা কৰা হয়। এই বিশেষ দিনটোত দেৱী সৰস্বতী পূজাৰ দিনটোত মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। আজিৰ নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ, যোগ পৰীখ, কৰণ, বব। জন্মত কুম্ভ ৰাশি, অৰ্থাৎ আজি যিসকল জাতক জাতিকাই জন্ম লাভ কৰিব তেওঁলোকৰ কুম্ভ ৰাশি হ'ব আৰু সেই অনুসাৰে তেওঁলোকৰ নামকৰণ হ'ব। বৈশ্যবৰ্ণ, মনুষ্যগণ, মনুষ্যৰস্তি, বৃহস্পতিৰ দশা। দিনৰ 7:49:01 যোৱাত মীন ৰাশিত পৰিব গৰুৰ অস্থি আৰু শনিৰ দশা। আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। মৰণত দ্বিপদ দোষ, অৰ্থাৎ আজি যিসকল লোকৰ যদি কাৰোবাৰ যদি মৃত্যু হয় তেনেহ'লে দ্বিপদ দোষ পাব। দিনৰ 1:54:06 যোৱাত কোনো দোষ নাপায়। যোগ শুভ কৰ্ম। আজিৰ দিনটো যথেষ্ট ভাল দিন, সেইবাবে আজিৰ দিনটোত যিকোনো শুভ কৰ্মই আপোনালোকে কৰিব পাৰে। বিবাহ, জাতকৰ্ম, নামকৰণ, মুখ্য অন্নপ্ৰসন, পঞ্চামৃত, বিদ্যা আৰম্ভ, দোকান নাট্য আৰম্ভ, যিমানবিলাক শুভ কৰ্ম আছে আজিৰ দিনটোত যিকোনো শুভ কৰ্মই আপোনালোকে কৰিব পাৰে। প্ৰিয় বন্ধুসকল, এইখিনিতে মই আপোনাক এটা অনুৰোধ কৰিম যে আপোনালোকে যেতিয়া দিনটোৰ ৰাশিফল চাব, আপোনালোকে ৰাতিপুৱা ভাগত অৰ্থাৎ ক'ৰবাত যাত্ৰা আৰম্ভ কৰাৰ আগতেই আপোনালোকে ৰাশিফল চোৱাটো অভ্যাস কৰক। কিয়নো তেতিয়া আপোনালোকে গম পাব আপোনাৰ ৰাশি অনুসাৰে কি ৰং আপোনাৰ বাবে চুইট কৰিব, কি শুভ সংখ্যা আপোনাৰ কাৰণে শুভ হ'ব, বা আপোনাৰ দিনটোত কেনেকুৱা ধৰণৰ সজাগতা আপুনি অৱলম্বন কৰিব লাগিব। আমাৰ জীৱনত ৰং আৰু সংখ্যাই বহুত প্ৰভাৱ পেলায়। যদি কাৰোবাৰ ইউনিফৰ্মত ডিউটি কৰিবলগীয়া হয় বা ইউনিফৰ্মত থাকিবলগীয়া হয় তেনেহ'লে তেওঁলোকে ৰাশি অনুসাৰে আণ্ডাৰৱেৰ বা আণ্ডাৰ গাৰ্মেণ্টছ পিন্ধক। আৰু যদি সেইটোও কৰিব নোৱাৰে তেনেহ'লে ৰাশি অনুসাৰে যি ৰং আপোনালোকৰ শুভ হয় সেই ৰঙৰ এখন ৰুমাল হ'লেও আপোনালোকে লগত ৰাখিবলৈ চেষ্টা কৰিব। ৰং আৰু শুভ সংখ্যাই আপোনাৰ জীৱনত বহুত প্ৰভাৱ পেলাব। এতিয়া ৰাশি অনুসাৰে মই আপোনালোকৰ আজিৰ দিনটোৰ ফলাফল কৈ দিছোঁ। মেষ ৰাশি, মনৰ চিন্তা দূৰ, শুভ ৰং ৰঙা, শুভ সংখ্যা 9। বৃষ ৰাশি, পুত্ৰৰ সহায়, শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6। মিথুন ৰাশি, মানসিক চিন্তা বৃদ্ধি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 5। কৰ্কট ৰাশি, পিতৃৰ পৰা সঁহাৰি, শুভ ৰং বগা, শুভ সংখ্যা 2। সিংহ ৰাশি, কাৰ্যসিদ্ধি, শুভ ৰং কমলা, শুভ সংখ্যা 1। কন্যা ৰাশি, প্ৰেমত আনন্দ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। তুলা ৰাশি, নতুন আঁচনি গ্ৰহণ,
আজিৰ দিনটোত আপুনি ভাল আঁচনি গ্ৰহণ কৰিব পাৰিব। শুভ ৰং নীলা, শুভ সংখ্যা 6। বৃশ্চিক ৰাশি, অপবাদৰ ভয়। আজিৰ দিনটোত আপুনি কোনো ধৰণৰ অপবাদ পাব পাৰে, তাৰ পৰা আপুনি সাৱধান থাকিব। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা 9। ধনু ৰাশি, ব্যৱসায় আৰম্ভ। আজিৰ দিনটোৰ পৰা আপুনি যিকোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে, সেইটো আপোনাৰ আজিৰ দিনটোৰ কাৰণে বৰ শুভ দিন। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। মকৰ ৰাশি, মাতৃৰ মৰম। শুভ ৰং বাদামী, শুভ সংখ্যা 8। কুম্ভ ৰাশি, ধনাগমন, অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ ধন আহিব হাতলৈকে। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 4। মীন ৰাশি, কৰ্মোন্নতি আৰু শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং আৰু শুভ সংখ্যা। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।